নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ লৈ আহিছোঁ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কৈছে কংগ্ৰেছে এইবাৰ ভাঙি দিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক খুঁটি আৰু ৰাজনৈতিক যি অস্ত্ৰ সেই ৰাজনৈতিক অস্ত্ৰ এফালৰ পৰা ভাঙি শেষ কৰি দিছে কংগ্ৰেছে একমাত্ৰ ৰাজনৈতিক অস্ত্ৰ আছিল মৌলানা বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে কেৱল মাত্ৰ মৌলানা বদৰুদ্দিন আজমলে আছিল একমাত্ৰ জয়ী হোৱাৰ অস্ত্ৰ আৰু এইবাৰ কংগ্ৰেছে মৌলানা বদৰুদ্দিন আজমলক ভাঙি নিশেষ কৰি দিলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জয়ী হোৱা যিটো কৌশল যিটো অস্ত্ৰ সেই অস্ত্ৰ এইবাৰ ভাঙি চুৰমাৰ কৰি দিছে কংগ্ৰেছে এইবাৰ লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক নিশেষ কৰি দিছে লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলৰ যি ৰাজনীতি সেই ৰাজনীতি ধ্বংস কৰি দিছে কংগ্ৰেছে যাৰ বাবে ৰাইজে বাহবা দিছে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছক আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু এই মুহূৰ্তত সবিশেষ লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে এইবাৰ কংগ্ৰেছে মন্তব্য সাংসদ গৌৰৱ গগৈৰ বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে ভাঙি দিলে কংগ্ৰেছে তাৰ বাবে অসমৰ ৰাইজে ভাল পাইছে ধন্যবাদ দিছে কংগ্ৰেছ দলক হিমন্ত বিশ্ব শৰ্মাই যিমানেই দমভালি নামাৰক কিয় কেৱল ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক শেষ কৰিছে একমাত্ৰ কংগ্ৰেছে আৰু এইবাৰ কংগ্ৰেছে ভাঙি শেষ কৰিছে মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক ভৱিষ্যত আৰু ৰাজনৈতিক ভৱিষ্যত কংগ্ৰেছে শেষ কৰি দিছে মৌলানা বদৰুদ্দিন আজমলৰ যদিহে মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক ভৱিষ্যত শেষ নকৰিলেহেঁতেন তেনেহ'লে বিজেপি জয়ী হোৱাত এক প্ৰকাৰৰ সুবিধা হ'লহেঁতেন এক প্ৰকাৰ সচল হ'লহেঁতেন ৰাস্তাটো আৰু হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ নিৰ্বাচনত জয়ী হোৱাৰ অস্ত্ৰপাতেই হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ এইবাৰ ভাঙি দিয়া হৈছে আৰু সেই কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰি কৈছে কংগ্ৰেছে ভাঙি দিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অস্ত্ৰ যি অস্ত্ৰ হাতত লৈ যি অস্ত্ৰৰ জৰিয়তে কংগ্ৰেছৰ বিজেপিয়ে নিৰ্বাচনত জয়ী হয় যি অস্ত্ৰ ব্যৱহাৰ কৰি বিজেপিয়ে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে চেষ্টা কৰে সেই অস্ত্ৰই এইবাৰ কংগ্ৰেছে ভাঙি নিশেষ কৰি দিছে সেই অস্ত্ৰপাতেই হৈছিল মৌলানা বদৰুদ্দিন আজমল আৰু এইবাৰ বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক বেয়াকৈ পৰাজিত কৰিছে কংগ্ৰেছে ভাঙি নিশেষ কৰি দিছে ৰাজনৈতিকভাৱে যাৰ বাবে কংগ্ৰেছক ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছে ৰাইজক বাহবা দিছে আৰু এক প্ৰকাৰ যেন এই সিদ্ধান্তক কংগ্ৰেছৰ এই সিদ্ধান্তক বাহবা দিয়া পৰিলক্ষিত হৈছে সাধাৰণ ৰাইজে আৰু এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিকভাৱে জয়ী হোৱাৰ যি কৌশল সেই কৌশলটোৱে আছিল মৌলানা বদৰুদ্দিন আজমল আৰু সেইগৰাকী মৌলানা বদৰুদ্দিন আজমলক এইবাৰ কংগ্ৰেছে ভাঙি শেষ কৰি দিছে নিশেষ কৰি দিছে যাৰ বাবে এইবাৰ জয়ী হোৱাটো কঠিন হৈ পৰিব হিমন্ত বিশ্ব শৰ্মাৰ বাবে অথবা বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিব লাগিব এক প্ৰকাৰ হলঠেকত পৰিব হিমন্ত বিশ্ব শৰ্মা কাৰণ তেওঁৰ একমাত্ৰ অস্ত্ৰই হৈছিল মৌলানা বদৰুদ্দিন আজমল আৰু সেই মৌলানা বদৰুদ্দিন আজমলক কংগ্ৰেছে ভাঙি নিশেষ কৰি দিছে কংগ্ৰেছে ৰাজনৈতিকভাৱে নিশেষ কৰি দিলে আৰু কংগ্ৰেছত এইবাৰ বিপুল ভোটত দেশৰ ভিতৰতেই বিপুল ভোটত জয়ী হৈছিল কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইন জয়ী হৈ এই এক প্ৰকাৰ বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে নিশেষ কৰি দিছে ধুবুৰী লোকসভা সমষ্টিত আৰু তাৰ পিছতেই সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে এনেদৰে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যি অস্ত্ৰ ৰাজনীতিৰ যিটো অস্ত্ৰ সেই অস্ত্ৰ আছিল বদৰুদ্দিন আজমল আৰু সেই অস্ত্ৰ এইবাৰ ভাঙি নিশেষ কৰি দিয়া হৈছে এইবাৰ জয়ী হোৱাটো কঠিন হৈ পৰিব হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈৰ মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছোঁ আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে ইউডিএফ দলটোক ধ্বংস কৰিলে আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে ইউডিএফ দলৰ সাম্প্ৰদায়িক ৰাজনীতি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে
আমি এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে ইউডিএফ দলটোক ধ্বংস কৰিলে আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে ইউডিএফ দলৰ সাম্প্ৰদায়িক ৰাজনীতি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে আমি এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে ইউডিএফ দলটোক ধ্বংস কৰিলে আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে ইউডিএফ দলৰ সাম্প্ৰদায়িক ৰাজনীতি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে আমি এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে ইউডিএফ দলটোক ধ্বংস কৰিলে আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে ইউডিএফ দলৰ সাম্প্ৰদায়িক ৰাজনীতি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে আমি এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে ইউডিএফ দলটোক ধ্বংস কৰিলে আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে ইউডিএফ দলৰ সাম্প্ৰদায়িক ৰাজনীতি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে আমি এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া